নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আপুনি বাহন চলাওঁতে এতিয়াৰ পৰা সাৱধান হওক কিয়নো ৰাজপথত জমৰ দৰে ৰৈ আছে পৰিবহণ আৰক্ষী আৰু যিকোনো মুহূৰ্তত আপুনি বিপদত পৰিব পাৰে আপোনাৰ বাহনৰ অনুজ্ঞাপত্ৰ বা লাইসেন্স বাতিল হ'ব পাৰে আৰু ইতিমধ্যে ৰাজ্যৰ পৰিবহণ বিভাগে কেইবাখনো বাহনৰ লাইসেন্স বা অনুজ্ঞাপত্ৰ বাতিল কৰা দেখিবলৈ পোৱা গৈছে আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ তীব্ৰ বেগত বাহন চলোৱাৰ বাবে বাতিল কৰা হৈছে অনুজ্ঞাপত্ৰ বাহন চলাওঁতে এতিয়াৰ পৰা সাৱধান হওক 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে আৰু বাতিল কৰা হল 6জনকৈ চালকৰ লাইসেন্স আৰু জব্দ কৰিছে 150ৰো অধিক চালকৰ লাইসেন্স তীব্ৰ বেগত বাহন চলোৱাৰ বাবে এনেদৰে কঠোৰ হৈছে এতিয়া প্ৰশাসন 60 কিলোমিটাৰতকৈ অধিক বেগত আছিল বাহনৰ গতিবেগ যাৰ বাবে কঠোৰ হৈছে এতিয়া পৰিবহণ বিভাগ বিয়লি 5 বজাৰ পৰা পুৱা 8 বজাৰ ভিতৰত এই নিয়ম মানি চলিব লাগিব আৰু নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিব এতিয়া পৰিবহণ বিভাগে আৰু ৰাজ্যত যেহেতু কঠোৰ হৈছে এতিয়া পৰিবহণ বিভাগ এটা ডাঙৰ খবৰ আৰু হুজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ আৰু আপুনি যদি তীব্ৰ বেগত বাহন চলাই তেনেহলে আপোনাৰ বাবে এই ডাঙৰ খবৰটো তীব্ৰ বেগত বাহন চলোৱাৰ বাবে বাতিল কৰা হৈছে অনুজ্ঞাপত্ৰ 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে আৰু বাতিল কৰা হৈছে যেহেতু 6জন চালকৰ অনুজ্ঞাপত্ৰ সেই দৃশ্যাংশ কিছু দেখুৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপুনি যদি তীব্ৰ বেগত বাহন চলাই তেনেহলে আপোনাৰ বাবে এই ডাঙৰ খবৰটো তীব্ৰ বেগত বাহন চলোৱাৰ বাবে বাতিল কৰা হৈছে অনুজ্ঞাপত্ৰ আৰু 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে এতিয়া প্ৰশাসনে সমান্তৰালকৈ 6জনকৈ চালকৰ লাইসেন্সও বাতিল কৰিছে আৰু জব্দ কৰিছে 150ৰো অধিক চালকৰ লাইসেন্স আপুনি পৰিবহণ বিভাগৰ নিয়ম যদি মানি নচলে বা নিয়ম উলংঘা কৰি যদি আপুনি ৰাজপথত বাহন চলাই হেলমেট যদি পৰিধান নকৰে বা সিট বেল্ট যদি নলগায় তেনেহলে আপোনাৰ বাহনৰ যদি প্ৰয়োজনীয় নথিপত্ৰ যদি ঠিকে নাই তেনেহলে আপোনাৰ বাবে আহিব পাৰে বিপদ কিয়নো জমদূতৰ দৰে এতিয়া ৰৈ আছে ৰাজপথত পৰিবহণ আৰক্ষী যিকোনো মুহূৰ্তত আপুনি বিপদত পৰিব পাৰে গতিকে সাৱধান হওক সতৰ্ক হৈ বাহন চলাওক তীব্ৰ বেগত বাহন নচলাব 60 কিলোমিটাৰতকৈ অধিক তীব্ৰ বেগত যদি বাহন চলাই তেনেহলে আপোনাৰ লাইসেন্স বাতিল কৰিব আৰক্ষীয়ে কঠোৰ হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো বিয়লি 5 বজাৰ পৰা পুৱা 8 বজাৰ ভিতৰত এই নিয়ম মানি চলিব লাগিব আৰু ভংগ কৰা চালকৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব যেহেতু কঠোৰ হৈছে এতিয়া জিলা প্ৰশাসন ৰাজ্যত কঠোৰ হৈছে পৰিবহণ বিভাগ আৰু হুজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ আৰু ইতিমধ্যে কেইবাখনো লাইসেন্স বাতিল কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ মন কৰক এনেদৰে এতিয়া প্ৰত্যেকটো চেক পোষ্টত এতিয়া আৰক্ষীয়ে তালাচী অভিযান চলাইছে জমদূতৰ দৰে ৰৈ আছে পৰিবহণ আৰক্ষী আৰু আপুনি বাহন নিয়মীয়া গতিত চলাওক 60 কিলোমিটাৰৰ অধিক বেগত যদি আপুনি বাহন চলাই তেনেহলে আপোনাৰ বাহনৰ অনুজ্ঞাপত্ৰ বা আপোনাৰ ড্ৰাইভিং লাইসেন্স বাতিল হৈ পৰিব পাৰে যিকোনো মুহূৰ্তত অন্যথা জব্দ কৰিব পৰিবহণ বিভাগে আপোনাৰ ড্ৰাইভিং লাইসেন্স নৰবালে কৰিছে মুহূৰ্তত এটা ডাঙৰ খবৰ যেহেতু পথ সুৰক্ষা আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিবৰ বাবে দুৰ্ঘটনা কম কৰিবৰ বাবে এতিয়া পৰিবহণ বিভাগে এই পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ৰাজ্যত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা যে পথ দুৰ্ঘটনাত কেইবা লোকৰো বহু লোকে প্ৰাণ হেৰুৱাইছে যে ঘটনাত এতিয়া নিয়মান হৈ পৰাৰ পৰিপ্ৰেক্ষিততে এতিয়া পৰিবহণ বিভাগে এই ব্যৱস্থাৱলী হাতত লোৱা পৰিলক্ষিত হৈছে যাতে পথ দুৰ্ঘটনা কম হয় হ্ৰাস হয় যাৰ বাবে এই পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে পৰিবহণ বিভাগৰ তৰফৰ পৰা পুনৰবাৰ উল্লেখ কৰিছো তীব্ৰ বেগত বাহন চলোৱাৰ বাবে বাতিল হল অনুজ্ঞাপত্ৰ 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ ইতিমধ্যে বাতিল কৰিছে প্ৰশাসনে আৰু বাতিল কৰা হৈছে 6জনকৈ চালকৰ লাইসেন্স আৰু জব্দ কৰিছে 150ৰো অধিক চালকৰ লাইসেন্স আৰু 60 কিলোমিটাৰতকৈ অধিক বেগত আছিল এই বাহনৰ গতিকে গতিবেগৰ প্ৰতি নিৰীক্ষণ কৰা হৈছে লক্ষ্য কৰা হৈছে 60 কিলোমিটাৰতকৈ অধিক বেগত আপুনি বাহন চলাব নোৱাৰিব যদিহে আপুনি এই নিয়ম উলংঘা কৰে বা নিষেধাজ্ঞা মানি নচলে তেনেহলে আপোনাৰ লাইসেন্স ঠাইতে নিমিষতে বাতিল হ'ব পাৰে যেন জমদূতৰ দৰে এতিয়া আৰক্ষী বা পৰিবহণ বিভাগ ৰাজপথত ৰৈ আছে গতিকে সাৱধান হওক পৰিবহণ বিভাগৰ নীতি নিয়ম মানিহে আপুনি বাহন চলাওক এই কথা উল্লেখ কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছো এই মুহূৰ্তত এতিয়া যেহেতু আৰক্ষীয়ে তালাচী অভিযান চলাইছে হস্তম হৈ পৰিছে 31 ডিচেম্বৰৰ পূৰ্বৰ পৰা বিহুলৈকে চলিব বুলি কোৱা হৈছিল এই তালাচী অভিযান যদিহে
বাহন চালকে নিয়ম উলংঘা কৰে, হেলমেট পৰিধান নকৰে, দুচকীয়া বাহনৰ চালকে সমান্তৰালকৈ চাৰিচকীয়া বাহনৰ চালকে যদি ছিট বেল্ট পৰিধান নকৰে তেখেতসকলৰ বিৰুদ্ধেও বিপদ আহিব, বিপদ ঘনীভূত হৈ পৰিব। যিকোনো মুহূৰ্তত আপুনি বিপদত পৰিব পাৰে, আপোনাৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰিব পাৰে বা জব্দ কৰিব পৰিবহণ বিভাগে, এই কথা উল্লেখ কৰা হৈছে। আৰু ইতিমধ্যে হোজাই জিলাত কঠোৰ হোৱা পৰিলক্ষিত হৈছে প্ৰশাসন। আৰু তীব্ৰ বেগত বাহন চলোৱাৰ বাবে বাতিল কৰা হৈছে কেইবাখনো অনুজ্ঞাপত্ৰ, 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে হোজাই জিলা প্ৰশাসনে। আৰু জব্দ কৰিছে 150ৰো অধিক চালকৰ লাইচেন্স আৰু 6জনকৈ চালকৰ লাইচেন্স ইতিমধ্যে বাতিল কৰিছে হোজাই জিলাত জিলা প্ৰশাসনে। আৰু এই মুহূৰ্তত কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে আৰু সেই মন্তব্য শুনাৰ চেষ্টা কৰিম। এই মুহূৰ্তত মন্তব্য আগবাঢ়িছোঁ। তাৰপিছত পুলিচৰ জিম্মাত দিয়া যায়, বাকীখিনি পুলিচে ব্যৱস্থা গ্ৰহণ কৰে। চ' সেই চেকিংটো আমি বহুত ষ্ট্ৰিক্টলি কৰি আছোঁ। প্ৰতিটো জেগাত পুলিচৰ আৰু ট্ৰান্সপৰ্টৰ এক্সাইজে মিলি কেনে নাকাত বহি আছে। আমাৰ এইটো 30 তাৰিখৰ পৰাই অভিযানটো আৰম্ভ হৈছে, এতিয়ালৈকে চলিব আৰু বিহুলৈকে এইটো থাকিবই। বহুত কেইজন মানুহ আমি ডিটেক্টো কৰিছোঁ যোনে সুৰাপান কৰি কেনে গাড়ী চলাই আহি আছে, তেওঁলোকক আমি ডিটেইন কৰোঁ। তাৰপিছত পুলিচৰ জিম্মাত দিয়া যায়, বাকীখিনি পুলিচে ব্যৱস্থা গ্ৰহণ কৰে। চ' সেই চেকিংটো আমি বহুত ষ্ট্ৰিক্টলি কৰি আছোঁ, বিকজ আইনৰ মতে এইটো বহুত ডাঙৰ ক্ৰাইম। যদি আপুনি মানে ড্ৰাংক এণ্ড ড্ৰাইভ যোনটো, সেইটো বহুত বেছি ডাঙৰ ক্ৰাইম। চ' সেইটো ষ্টপ কৰিবৰ কাৰণে আমি এইটো বহুত ষ্ট্ৰিক্টলি কৰি আছোঁ। আৰু আমাৰ ষ্টেটৰ পৰাও এইটো বহুত ষ্ট্ৰিক্টলি আমি অৰ্ডাৰ পাইছোঁ যে কোনো চালকে এনেকুৱা সুৰাপান কৰি যেন গাড়ী নচলাওক। নীলবাগানটো আমাৰ চেণ্টাৰ পইণ্ট, যিহেতু নীলবাগান ফ্লাইঅভাৰত আগতেও আমাৰ বহুত হিষ্ট্ৰী আছে এক্সিডেণ্টছ হোৱাৰ। নীলবাগান ইজ দ্য প্ৰাইম মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ আছে আকাশীগংগা, বিকজ সেইফালে আপোনাৰ বহুত পিকনিক পাৰ্টিবোৰ ৰাতিপুৱা যায় আৰু ইভিনিং আহে। ত' সেইটো ৰাতিপুৱা আৰু দুপৰীয়া টাইমত তাতে নাকা বহে আমাৰ এক্সাইজ, ট্ৰান্সপৰ্ট আৰু আমাৰ পুলিচ অফিচিয়েলছৰ লগত। ইটোফালে আছে আমাৰ কাৰিখানা, লংকা কাৰিখানা, যোনটোৰ ফালে পানীমূৰৰ ফালে মানুহখিনি যায়। তাতেও আমাৰ গোটেই নাকা বহি আছে, তাতেও বহুতখিনি সুৰাপান কৰা মানুহক আমি ডিটেইন কৰিছোঁ। এইফালে আছে আমাৰ উদালি আৰু শংকৰদেৱ নগৰ, উদালি ফৰেষ্ট গেটৰ ওচৰত। তাতেও বহুতখিনি আমি মানুহ চাইছোঁ আৰু সদায় চেকিং চলিয়ে আছে। আৰু নীলবাগানৰ ইটোফালে আছে ইছলাম নগৰ, কাৰণ কি তাতেও মাজতে আমাৰ কেইটামান এক্সিডেণ্ট হোৱা আমি দেখিছোঁ। ইছলাম নগৰো এটা পইণ্ট আছে য'ত নাকা বহি আছে। হয়, এই 12খন গাড়ী যোনকেইখন ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰা হৈছে, তাহাঁতেও এনেকুৱা বেলেগ বিভিন্ন অফেন্সত মানে জড়িত হৈ আছিলে। কিছুমান এনেকুৱা গাড়ী আমি নিজে আমাৰ নাকাত পাইছোঁ বা চাগে আমাৰ এনফৰ্চমেণ্ট ড্ৰাইভত পাইছোঁ। আৰু বহুতখিনি এনেকুৱা মানে লিষ্টখন আমাক পুলিচেও দিছে, আৰু সেই পুলিচে দিয়া লিষ্টখিনি আমি আমাৰ অফিচৰ পৰা ইয়াৰ পৰা কেঞ্চেল কৰি দিওঁ। কেঞ্চেল নহয়, একচুৱেলি ছাছপেণ্ড কৰি আছোঁ। আমাৰ এতিয়া বহুত ফগ পৰে আৰু এইটো পুৰা ফেষ্টিভেলৰ ছিজন, বিহু আহি আছে, নতুন বৰ্ষৰ আমাৰ বহুতখিনি 1 তাৰিখ আৰু 31 তাৰিখটো গ'ল। আৰু হোজাইত এনেকুৱা এটা হৈছে কি আমি 31 আৰু 1ত আমি গোটেই ডিষ্ট্ৰিক্ট প্ৰশাসন আৰু পৰিবহণ বিভাগ আৰু পুলিচে মিলি কেনে আমি 0 এক্সিডেণ্ট কৰিব পৰা সফলতা আমি এটা পাইছোঁ। এতিয়া DC ছাৰে আমাৰ ইয়াতে আমাৰ CRPC 144 লগাই দিছে, আৰু তাতে তাৰ ভিতৰত কিছুমান বহুত ইম্পৰ্টেণ্ট বস্তু আছে যোনকেইটা মই ক'ব বিচাৰিছিলোঁ। প্ৰথমে হ'ল কি আমাৰ ইয়াতে 60 কিলোমিটাৰ স্পীড লিমিট ছাৰে ছেট কৰি, মানে একৰ্ডিং টু আণ্ডাৰ ছেকশ্যন 144 লগাই দিয়া গৈছে। 60 কিলোমিটাৰ, 60ৰ ওপৰত গাড়ী চলাব নোৱাৰে, যিকোনো গাড়ীয়ে হওক, মানে ষ্টেট হাইৱে, নেশ্যনেল হাইৱে দুটাতে। আবেলি 5টা বজাৰ পৰা ৰাতিপুৱা 8টা বজালৈ। বাকীখিনি সময়ত আমাৰ যোনটো নৰ্থৰ পৰা যোনটো স্পীড লিমিট আছে আগৰ পৰা 100 কিলোমিটাৰ নেশ্যনেল হাইৱে, সেইটোৱে হ'ব। গোটেইখিনি সকলো যান বাহনতে সেইটো কৰিছে। আৰু সেইটো মূল উদ্দেশ্যটো হ'ল কি আমাৰ ডিষ্ট্ৰিক্টত এক্সিডেণ্ট কমিব লাগে। লাহেকৈ যিহেতু গাড়ীখন চলিব, এনেও সজাগ হৈ থকা যায় ড্ৰাইভাৰজনৰ। এইটো আবেলি 5টা বজাৰ পৰা মৰ্ণিং 8টা বজালৈ এইটো নিয়ম। ইয়াৰ পিছত আৰু কেইটামান বস্তু হ'ল কি, যিহেতু দেখা গৈছে কি পিকনিক যেতিয়া হয়, পিকনিকৰ কাৰণে মানুহবোৰ যেতিয়া গোট খায়, চব মানে গুডছ ভেহিকলবোৰ আমাৰ তাহাঁতে সেইবোৰ গাড়ী ভাড়া লৈ কেনে তাতে মানুহবোৰ উঠি থিয় হৈ যায়, ডাঙৰ ডাঙৰ মিউজিক চিষ্টেম লগাই বা DJ লগাই কেনে। সেই বস্তুটো ইয়াতে বন্ধ কৰা গৈছে। আৰু সেনেকুৱা যদি কিবা এখন গাড়ী আমাৰ নাকাত বা আমাৰ কাৰোবাৰ সন্মুখত আহি পৰে, যে সেনেকুৱা গাড়ী এখন চিজ কৰি দিয়া যাব, সেই গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰি দিয়া যাব, সেই চালকজনৰ ড্ৰাইভিং লাইচেন্স কেঞ্চেল কৰি দিয়া যাব। আৰু
সেই বস্তুটো আমাৰ ইয়াতে এটা এলাউড নহয় সো কোনো ধৰণৰ গুডছ ভেহিকল প্যাসেঞ্জাৰ লৈ যাব নোৱাৰে হেতু এনেও আগৰ প্ৰায় মোটৰ ভেহিকল এক্টৰ মতে হেতু এলাউড নহয় কিন্তু এতিয়া আন্ডাৰ 144 হে বস্তুটো পেলাই দিয়া গৈছে হয় হয় আৰু এটো আমাক মানে আমাৰ এসপি সৰে এটো কৈছে যে জিনকিখন নাকাত এনেকুৱা গাড়ী আমি ধৰিব পাৰো যত আপোনাৰ গুডছ ভেহিকলত প্যাসেঞ্জাৰ উঠি থিয় হৈ গৈ আছে হে প্যাসেঞ্জাৰ কিজনক তাপা নমাই দিয়া যাব নমাই দি কেনে হে যোনজন মানে যোনখন গাড়ীয়ে এটো অপৰাধ কৰিছে তেওঁ মালিকে বেলেগে বা কোনবা ট্যাক্সি বা কিবাটা হেৰি কৰি কেনে হে প্যাসেঞ্জাৰ খিনিক যেন কোনো যেন অসুবিধা নহয় তাহতক তাৰ পৰা হে জায়গাটোৰ পৰা পঠিয়াই দিয়া যাব এটোটো আমাৰ 3 তাৰিখৰ পৰা এটো লাগু হৈছে এই 3 তাৰিখৰ পৰা আৰু আনটিল ফাৰ্দাৰ প্ৰতিটো জায়গাত পুলিচৰ আৰু ট্ৰান্সপৰ্টৰ এক্সাইজ আৰু এয়া আছিল পৰিবহণ বিষয়ৰ মন্তব্য আৰু এনেদৰে কঠোৰ হোৱা পৰিলক্ষিত হৈছে এতিয়া ৰাজ্যজুৰি যেহেতু আৰক্ষী প্ৰশাসনে বা পৰিবহণ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে তীব্ৰ বেগত বাহন চলোৱা বা পৰিবহণ বিভাগৰ নিয়ম মানি নচলা চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যেহেতু ব্ৰেথ এনালাইজাৰ লৈ সাজু হৈ আছে এতিয়া আৰক্ষী সমান্তৰালকৈ ইণ্টাৰচেপ্টৰ বাহন ঠায়ে ঠায়ে ৰখা হৈছে গতিকে সাৱধান হওক সতৰ্ক হওক আপুনি যদি বাহন চলায় বা তীব্ৰ বেগত যদি বাহন চলাইছে তেনেহ'লে এতিয়াৰ পৰা আপুনি এই গতি মন্থৰ কৰক কিয়নো আপোনাৰ বাবে বিপদ আহিব পাৰে যিকোনো মুহূৰ্তত পৰিবহণ বিভাগে আপোনাৰ ড্ৰাইভিং লাইসেন্স বাতিল কৰিব পাৰে কেৱল মাত্ৰ ড্ৰাইভিং লাইসেন্সই নহয় সমান্তৰালকৈ গাড়ীৰ যিবোৰ নথিপত্ৰ আছে সকলোবিলাক জব্দ কৰিব পাৰে আৰক্ষীয়ে গতিকে আপুনি সাৱধান হওক সতৰ্ক হওক পুনৰবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত ইতিমধ্যে তীব্ৰ বেগত বাহন চলোৱাৰ বাবে বাতিল কৰা হৈছে কেইবাখন অনুজ্ঞাপত্ৰ 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে এতিয়া প্ৰশাসনে বাতিল কৰা হৈছে 6জনকৈ চালকৰ লাইসেন্স আৰু জব্দ কৰিছে 150ৰো অধিক চালকৰ লাইসেন্স 60 কিলোমিটাৰতকৈ অধিক বেগত বাহন চলাব নোৱাৰিব আৰু 60 কিলোমিটাৰতকৈ অধিক বেগত যদি আপুনি বাহন চলায় তেনেহ'লে আপোনাৰ বিপদ নিশ্চিত আপুনি যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে আৰু বিয়লি 5 বজাৰ পৰা পুৱা 8 বজাৰ ভিতৰত নিয়ম মানি চলিব লাগিব আৰু ভংগ কৰা চালকৰ বিৰুদ্ধে নিয়ম উলংঘাকাৰী চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব জিলা প্ৰশাসনে ৰাজ্যত কঠোৰ হৈছে এনেদৰে এতিয়া পৰিবহণ বিভাগ হুজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ আৰু যেহেতু কোৱা হৈছিল যে 31 ডিচেম্বৰৰ পূৰ্বৰ পৰা নৱবৰ্ষৰ পৰা বিহুলৈকে মাঘ বিহু পৰ্যন্ত আৰক্ষীৰ কঠোৰ হ'ব আৰক্ষীয়ে কঠোৰ অভিযান চলাব ৰাজ্যৰ চুকে কোণে ব্ৰেথ এনালাইজাৰ আৰু ইণ্টাৰচেপ্টৰ বাহন লৈ এতিয়া সাজু হৈছে পৰিবহণ বিভাগ এফালৰ পৰা চলাই গৈছে অভিযান গতিকে আপুনি বাহন চলাওঁতে সাৱধান হওক কাগজৰ বাহনৰ নথিপত্ৰ আপুনি মজুত ৰাখক লগত সমান্তৰালকৈ দুচকীয়া বাহন যদি আপুনি চলায় তেনেহ'লে হেলমেট পৰিধান কৰক আৰু চাৰিচকীয়া বা তাতোকৈ অধিক চকাৰ যদি আপুনি বাহন চলায় তেনেহ'লে আপুনি বাধ্যতামূলকভাৱে সিট বেল্ট পৰিধান কৰক আৰু এনেদৰে ব্ৰেথ এনালাইজাৰ লৈ বা ইণ্টাৰচেপ্টৰ বাহন লৈ এতিয়া সাজু হৈ পৰা পৰিলক্ষিত হৈছে পৰিবহণ বিভাগ যিকোনো মুহূৰ্তত আপুনি বিপদত পৰিব পাৰে কেৱল মাত্ৰ নিয়ম মানি চলাটোৱেই নহয় আৰু সমান্তৰালকৈ কোৱা হৈছে তীব্ৰ বেগত যদি বাহন চলায় অধিক বেগত যদি আপুনি বাহন চলায় তেনেহ'লে আপোনাৰ লাইসেন্স নিমিষতেই বাতিল কৰিব পাৰে পৰিবহণ বিভাগে এই কথাও বা এই সকিয়নিও এতিয়া দিয়া হৈছে পৰিবহণ বিভাগৰ তৰফৰ পৰা আৰু ইতিমধ্যে জিলা প্ৰশাসনে হুজাই জিলা প্ৰশাসনে এই সন্দৰ্ভত কঠোৰ স্থিতি ইতিমধ্যে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 13খনকৈ বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে আৰু কেইবাগৰাকী চালকৰ লাইসেন্স জব্দ কৰিছে আৰু বাতিলো কৰা পৰিলক্ষিত হৈছে কেৱল মাত্ৰ হুজাই জিলা প্ৰশাসনে কঠোৰ হৈছে এনে নহয় ৰাজ্যৰ প্ৰত্যেকখন জিলাতেই চলিছে অভিযান আৰক্ষী কঠোৰ হৈছে গুৱাহাটী মহানগৰীতো এতিয়া কেইবাশ চালকৰ লাইসেন্স বাতিল কৰা হৈছে আৰু সৰ্বাধিক যেহেতু দেখিবলৈ পোৱা গৈছে ড্ৰিংক এণ্ড ড্ৰাংক কেছৰ বাবে বহুতৰে লাইসেন্স বাতিল কৰিছে ইতিমধ্যে আৰু সমান্তৰালকৈ লক্ষণীয় বিষয়টো হৈছে বৰ্তমান পৰ্যায়ত হুজাই জিলাত যেহেতু কঠোৰ হৈছে হুজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এনেদৰে এতিয়া কেইবাগৰাকী চালকৰ বাহনৰ লাইসেন্স ড্ৰাইভিং লাইসেন্স ইতিমধ্যে কেনচেল কৰা হৈছে বা অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে আৰু ইতিমধ্যে এই সন্দৰ্ভত দ্বিতীয় অফিচাৰগৰাকীয়ে মন্তব্য কৰিছে যে কেনেদৰে কি পদক্ষেপ হাতত লোৱা হৈছে কি যদি নিয়ম উলংঘা কৰে চালকে তেনেহ'লে তেখেতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত ইতিমধ্যে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ লক্ষণীয় বিষয়টো হৈছে যদিহে আপুনি নিয়ম উলংঘা কৰে বা তীব্ৰ বেগত বাহন চলাই কেৱল মাত্ৰ হুজাই জিলাতেই নহয় সমগ্ৰ ৰাজ্যতে এতিয়া কঠোৰ হৈছে গতিকে গতি অৰ্থাৎ বাহনৰ গতি আপুনি মন্থৰ কৰক যদি ক'ৰবাত যদি যাবলগীয়া আছে তেনেহ'লে আপুনি 60 কিলোমিটাৰ ওপৰত বা অধিক বেগত বাহন নচলাব অন্যথা আপুনি বিপদত পৰিব পুনৰবাৰ আমি দ্বিতীয় অফিচাৰগৰাকীকে বিশেষ ভাষ্য শুনোৱাৰ
চেষ্টা কৰিম নাকাত এনেকুৱা গাড়ী আমি ধৰিব পাৰোঁ প্ৰতিটো জেগাত পুলিচৰ আৰু ট্ৰান্সপৰ্টৰ এক্সাইজে মিলি কেনে নাকাত বহি আছে আমাৰ এইটো 30 তাৰিখৰ পৰাই অভিযানটো আৰম্ভ হৈছে এতিয়ালৈকে প্ৰতিটো জেগাত পুলিচৰ আৰু ট্ৰান্সপৰ্টৰ এক্সাইজে মিলি কেনে নাকাত বহি আছে আমাৰ এইটো 30 তাৰিখৰ পৰাই অভিযানটো আৰম্ভ হৈছে এতিয়ালৈকে চলিব আৰু বিহুলৈকে এইটো থাকিবই বহুত কিজন মানুহ আমি ডিটেক্টটো কৰিছো যোনে সুৰাপান কৰি কেনে গাড়ী চলাই আহি আছে তেওঁলোকক আমি ডিটেইন কৰোঁ তাৰপিছত পুলিচৰ জিম্মাত দিয়া যায় বাকিখিনি পুলিচে ব্যৱস্থা গ্ৰহণ কৰে সো সেই চেকিংটো আমি বহুত ষ্ট্ৰিক্টলি কৰি আছো বিকজ আইনৰ মতে এইটো বহুত ডাঙৰ ক্ৰাইম যদি আপুনি মানে ড্ৰাংক এণ্ড ড্ৰাইভ যোনটো সেইটো বহুত বেছি ডাঙৰ ক্ৰাইম সো সেইটো ষ্টপ কৰিবৰ কাৰণে আমি এইটো বহুত ষ্ট্ৰিক্টলি কৰি আছো আৰু আমাৰ ষ্টেটৰ পৰাও এইটো বহুত ষ্ট্ৰিক্টলি আমি অৰ্ডাৰ পাইছো যে কোনো চালকে এনেকুৱা সুৰাপান কৰি যেন গাড়ী নচলাওক নীলবাগানটো আমাৰ চেণ্টাৰ পইণ্ট যেহেতু নীলবাগান ফ্লাইঅভাৰত আগতেও আমাৰ বহুত হিষ্ট্ৰী আছে এক্সিডেণ্টছ হোৱাৰ নীলবাগান ইজ দ্য প্ৰাইম মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত আমাৰ আছে আকাশীগংগা বিকজ সেইফালে আপোনাৰ বহুত পিকনিক পাৰ্টিবোৰ ৰাতিপুৱা যায় আৰু ইভিনিং আহে তো সেইটো ৰাতিপুৱা আৰু দুপৰীয়া টাইমত তাতে নাকা বহে আমাৰ এক্সাইজ ট্ৰান্সপৰ্ট আৰু আমাৰ পুলিচ অফিচিয়েলছৰ লগত ইটোফালে আছে আমাৰ কাৰিখানা লংকা কাৰিখানা যোনটোৰ ফালে পানীমূৰৰ ফালে মানুহখিনি যায় তাতেও আমাৰ গোটেই নাকা বহি আছে তাতেও বহুতখিনি সুৰাপান কৰা মানুহক আমি ডিটেইন কৰিছো এফালে আছে আমাৰ উদালি আৰু শংকৰদেৱ নগৰ উদালি ফৰেষ্ট গেটৰ ওচৰত তাতেও বহুতখিনি আমি মানুহ চাইছো আৰু সদায় চেকিং চলিয়ে আছে আৰু নীলবাগানৰ ইটোফালে আছে ইছলাম নগৰ কাৰণ কি তাতেও মাজতে আমাৰ কেইটামান এক্সিডেণ্ট হোৱা আমি দেখিছো ইছলাম নগৰো এটা পইণ্ট আছে য'ত নাকা বহি আছে হয় এই 12খন গাড়ী যোনকেইখন ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰা হৈছে তাহাঁতেও এনেকুৱা বেলেগ বিভিন্ন অফেন্সত মানে জড়িত হৈ আছিলে কিছুমান এনেকুৱা গাড়ী আমি নিজে আমাৰ নাকাত পাইছো বা চাগে আমাৰ এনফৰ্চমেণ্ট ড্ৰাইভত পাইছো আৰু বহুতখিনি এনেকুৱা মানে লিষ্টখন আমাক পুলিচেও দিছে আৰু সেই পুলিচে দিয়া লিষ্টখিনি আমি আমাৰ অফিচৰ পৰা ইয়াৰ পৰা কেঞ্চেল কৰি দিওঁ কেঞ্চেল নহয় একচুৱেলি ছাছপেণ্ড কৰি আছো আমাৰ এতিয়া বহুত ফগ পৰে আৰু এইটো পুৰা ফেষ্টিভেলৰ ছিজন বিহু আহি আছে নতুন বৰ্ষৰ আমাৰ বহুতখিনি 1 তাৰিখ আৰু 31 তাৰিখটো গ'ল আৰু হোজাইত এনেকুৱা এটা হৈছে কি আমি 31 আৰু 1ত আমি গোটেই ডিষ্ট্ৰিক্ট প্ৰশাসন আৰু পৰিবহণ বিভাগ আৰু পুলিচে মিলি কেনে আমি জিৰ' এক্সিডেণ্ট কৰিব পৰা সফলতা আমি এটা পাইছো এতিয়া ডিচি ছাৰে আমাৰ ইয়াতে আমাৰ CRPC 144 লগাই দিছে আৰু তাতে তাৰ ভিতৰত কিছুমান বহুত ইম্পৰ্টেণ্ট বস্তু আছে যোনকেইটা মই ক'ব বিচাৰিছিলো প্ৰথমে হ'ল কি আমাৰ ইয়াতে 60 কিলোমিটাৰ স্পীড লিমিট ছাৰে ছেট কৰি মানে একৰ্ডিং টু আণ্ডাৰ ছেকশ্যন 144 লগাই দিয়া গৈছে 60 কিলোমিটাৰ 60ৰ ওপৰত গাড়ী চলাব নোৱাৰে যিকোনো গাড়ীয়ে হওক মানে ষ্টেট হাইৱে নেশ্যনেল হাইৱে দুটাতে আবেলি 5টা বজাৰ পৰা ৰাতিপুৱা 8টা বজালৈ বাকীখিনি সময়ত আমাৰ যোনটো নৰ্থৰ পৰা যোনটো স্পীড লিমিট আছে আগৰ পৰা 100 কিলোমিটাৰ নেশ্যনেল হাইৱে সেইটোৱে হ'ব গোটেইখিনি সকলো যান বাহনতে সেইটো কৰিছে আৰু সেইটো মূল উদ্দেশ্যটো হ'ল কি আমাৰ ডিষ্ট্ৰিক্টত এক্সিডেণ্ট কমিব লাগে লাহেকে যিহেতু গাড়ীখন চলিব এনেও সজাগ হৈ থকা যায় ড্ৰাইভাৰজনৰ এইটো আবেলি 5টা বজাৰ পৰা মৰ্ণিং 8টা বজালৈ এইটো নিয়ম ইয়াৰ পিছত আৰু কেইটামান বস্তু হ'ল কি যিহেতু দেখা গৈছে কি পিকনিক যেতিয়া হয় পিকনিকৰ কাৰণে মানুহবোৰ যেতিয়া গোট খায় সব মানে গুডছ ভেহিকলবোৰ আমাৰ তাহাঁতে সেইবোৰ গাড়ী ভাড়া লৈ কেনে তাতে মানুহবোৰ উঠি থিয় হৈ যায় ডাঙৰ ডাঙৰ মিউজিক চিষ্টেম লগাই বা ডিজে লগাই কেনে সেই বস্তুটো ইয়াতে বন্ধ কৰা গৈছে আৰু সেনেকুৱা যদি কিবা এখন গাড়ী আমাৰ নাকাত বা আমাৰ কাবাৰ সন্মুখত আহি পৰে যে সেনেকুৱা গাড়ী এখন চিজ কৰি দিয়া যাব সেই গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰি দিয়া যাব সেই চালকজনৰ ড্ৰাইভিং লাইচেন্স কেঞ্চেল কৰি দিয়া যাব আৰু সেই বস্তুটো আমাৰ ইয়াতে এতিয়া এলাউড নহয় চ' কোনো ধৰণৰ গুডছ ভেহিকল পেচেঞ্জাৰ লৈ যাব নোৱাৰে সেইটো এনেও আগৰ পৰাই মটৰ ভেহিকল এক্টৰ মতে সেইটো এলাউড নহয় কিন্তু এতিয়া আণ্ডাৰ 144 সেই বস্তুটো পেলাই দিয়া গৈছে হয় আৰু এইটোও আমাক মানে আমাৰ SP ছাৰে এইটোও কৈছে যে যোনকেইখন নাকাত এনেকুৱা গাড়ী আমি ধৰিব পাৰো য'ত আপোনাৰ গুডছ ভেহিকলত পেচেঞ্জাৰ উঠি থিয় হৈ গৈ আছে সেই পেচেঞ্জাৰ কেইজনক তাৰপৰা নমাই দিয়া যাব নমাই দি কেনে সেই যোনখন গাড়ীয়ে এইটো অপৰাধ কৰিছে তেওঁৰ মালিকে বেলেগ এখন গাড়ী ওচৰৰ ষ্টেণ্ড বা কোনোবা টেক্সি বা কিবা এটা হেৰি কৰি কেনে সেই পেচেঞ্জাৰখিনিক যেন কোনো যেন অসুবিধা নহয় তাহাঁতক তাৰ পৰা সেই জেগাটোৰ পৰা পঠিয়াই দিয়া যাব
এটোটো আমাৰ 3 তাৰিখৰ পৰা এটো লাগু হৈছে এই 3 তাৰিখৰ পৰা আৰু until further order